এই উদাৰ প্ৰকৃতিৰ মাজত জীয়াই থকা বিভিন্ন প্ৰাণীৰ ভিতৰত জীৱশ্ৰেষ্ঠ বুলি বিবেচিত মানুহ নামৰ প্ৰাণীটোৰ যেন গ্ৰহণহে লাগিছে। মানুহ বাঢ়িল, মাটি উলিয়াবলৈ মানুহে ধ্বংস কৰি গ'ল বহু বনাঞ্চল। গৃহ নিৰ্মাণ, আচবাব বা অন্যান্য কামৰ বাবে কাঠৰ চাহিদা বাঢ়িল। আৰম্ভ হ'ল বনাঞ্চলৰ ওপৰত অবাঞ্ছিত হেঁচা। নোহোৱা হৈ গ'ল মূল্যৱান গছ-গছনিবোৰ। ক্ৰমান্বয়ে সংকুচিত হ'ল বনাঞ্চল। প্ৰকৃতিৰ ভাৰসাম্যৰ বিঘিনি ঘটাৰ উপক্ৰম হ'ল। প্ৰয়োজন হ'ল সময়োচিত পদক্ষেপৰ। বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল বনাঞ্চলৰ দাঁতি কাষৰীয়া অঞ্চলত বাস কৰা লোকসকলৰ আৰ্থিক দৈন্যতায়ো বনাঞ্চল ধ্বংসৰ এক কাৰক হিচাপে চিহ্নিত হ'ল। এক অধ্যয়নত দেখা পোৱা গ'ল যে বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বসবাস কৰা সাধাৰণ মানুহখিনিৰ অজ্ঞতাৰ বাবে অসাধু ব্যৱসায়ী চক্ৰই বনাঞ্চল ধ্বংসযজ্ঞ চলাবলৈ
সুবিধা লাভ কৰিছে। এনে এক সন্দিক্ষণতে প্ৰতিকূল ব্যৱস্থাৰ উপশম ঘটাবলৈ বন বিভাগে বিশ্ব বেংকৰ অৰ্থ সাহায্যৰে আৰম্ভ কৰিলে নাৰ্মিল প্ৰকল্প। The NARMIL project is being implemented in 8 number of forest divisions of Assam by involving 47 number of joint forest management committees based on the principles of community participation in management of the forest. There are two main objectives of this project. First one is to increase the forest productivity and quality of forests of Assam by way of assisting the natural regeneration, afforestation on the degraded forest land and protection of forests by involving joint forest management committees. The second objective is to support and develop the communities living in the fringe areas of the forest in the form of alternate livelihood so that their dependency on the forest can be reduced. This second objective is indirectly related to the first objective, as any reduction in the biotic interference will certainly benefit the health of the forest. Through NARMIL project, the capacity building of both the forest personnel and JFM communities for better management of forest has been done by way of training, exposure visit and etc. other trainings to the other parts of the countries. The communities have been supported with the alternate livelihood under the project. The JFMCs have created 38 number of people's nursery and JFMCs are generating income by way of selling the seedlings raised in these people's nurseries. For livelihood support to the participating JFMC members, the supplementary plantations of medicinal and aromatic plants have been done under the PPPB mode in the interspaces of the main plantation which has been already created under this project. Forest Department has taken up more than 6,300 hectares of plantations under this project through JFMCs to improve the productivity and sustained yield of the forests. To improve the living condition of the forest personnel, 74 number of buildings have been constructed under this project, which includes both official and residential for the frontline staffs. নাৰ্মিল প্ৰকল্পৰ অধীনত কৰ্মকৰ্তাসকলে বনাঞ্চলৰ কাষৰীয়া গাঁৱৰ লোকসকলক একগোট কৰি সভা অনুষ্ঠিত কৰে। সভাত নাৰ্মিলৰ কৰ্মকৰ্তাই গাঁৱৰ ৰাইজক পৰিৱেশ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ কথা ব্যাখ্যা কৰে। ৰাইজৰ আগত প্ৰাকৃতিক সম্পদ নিয়ন্ত্ৰণ আৰু জনগোষ্ঠীয় উন্নয়নৰ কথা বৰ্ণনা কৰে। এই ক্ষেত্ৰত যৌথ বন পৰিচালনা সমিতি অৰ্থাৎ JFMCৰ ভূমিকা আৰু আৱশ্যকীয়তাৰ কথাও বৰ্ণনা কৰে। নাৰ্মিল হ'ল নেশ্যনেল ৰিচোৰ্চ মেনেজমেণ্ট ফৰ ইণ্টিগ্ৰেটেড লাইভলিহুডৰ সংক্ষিপ্তকৰণ। নাৰ্মিল প্ৰকল্প পৰিচালিত হয় বিশ্ব বেংকৰ পুঁজিৰ দ্বাৰা, যি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ জৰিয়তে এৰিয়াছ ছ'চাইটিৰ পৰা আবণ্টিত হয়। পুঁজি আবণ্টন দিয়াৰ বাবে এই ছ'চাইটি সদায় দায়বদ্ধ থাকে। মূল আমব্ৰেলা প্ৰজেক্টত বহুকেইটা বিভাগ জড়িত হৈ আছে, যেনে কৃষি বিভাগ,
পশুপালন, দুগ্ধ উন্নয়ন, মীন পালন আৰু গড় কাপ্তানি বিভাগ। বনৰ ওপৰত এটা হেঁচা পৰি আহিছিল আৰু এটা কনসেপ্ট আছিল যে কেৱল বন বিভাগেহে বনৰ সুৰক্ষা কৰিব পাৰে, তাৰ ওচৰৰ মানুহৰ কোনো সহযোগিতা এটা সময়ত বিচৰা হোৱা নাছিল। কিন্তু এইটো নতুন চিন্তাধাৰাৰে আমি বনৰ ওচৰৰ লোকসকলক লগত লৈ বন সুৰক্ষা কামত আত্মনিয়োগ কৰাৰ এটা চিন্তা কৰা গৈছিল আৰু নাৰ্মিলৰ সহায়ত সেই লোকসকলক আমি জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি, যৌথ বন পৰিচালনা সমিতিৰ নামাকৰণেৰে বনৰ সুৰক্ষা সংৰক্ষণৰ লগত লগ খাই থকা আৰু তেওঁলোকৰো জীৱিকা নিৰ্বাহৰ কাৰণে এক নতুন প্ৰকল্পৰ কাম আমি হাতত লৈছিলোঁ। আৰু এই হাতত লোৱাৰ ফলত আপোনালোকে শুনি ভাল পাব যে বিশ্ব বেংকৰ লোকসকলে আমাৰ এই নাৰ্মিলৰ কামবিলাক কেনেধৰণেৰে হৈছে সেইখিনি যেতিয়া চাবলৈ আহিছিল, দক্ষিণ নগাঁও সংমণ্ডললৈ গৈ তেওঁলোকে ভূয়সী প্ৰশংসা কৰিছিল। তেওঁলোকে সাধাৰণতে বিশ্ব বেংকৰ লোকসকলে প্ৰেছত কোনো ষ্টেটমেণ্ট নিদিয়ে, কিন্তু তেওঁলোকে প্ৰেছৰ ষ্টেটমেণ্টৰ যোগেদি আমাৰ অসমৰ বিশেষকৈ দক্ষিণ নগাঁও সংমণ্ডলৰ নাৰ্মিলৰ কামসমূহ প্ৰশংসা কৰিছিল আৰু তেতিয়াই তেওঁলোকে কৈছিল যে এই কামবিলাকক ভাল হোৱাৰ কাৰণে আন আমাৰ প্ৰায় 6টা বন সংমণ্ডল নতুনকৈ তেওঁলোকৰ এই নাৰ্মিলৰ যোগেদি তেওঁলোকে সহায় কৰাৰ কথা কৈছিল। তাৰ পিছতেই ডিগবৈ, লখিমপুৰ, নগাঁও, কোকৰাঝাৰ, পৰ্বতজোৰা আৰু কৰিমগঞ্জ বন সংমণ্ডলকো এই নাৰ্মিলৰ প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ যোগেদি আমি এইসকল লোকক বন সংৰক্ষণৰ কামত লগোৱাৰ উপৰিও আমি কেনেকৈ ট্ৰী কাভাৰ, আমাৰ ফৰেষ্ট কাভাৰ বঢ়াব লাগে সেই কামত আমি আত্মনিয়োগ কৰিছিলোঁ আৰু আত্মনিয়োগ কৰাৰ ফলত আজি আপোনালোকে দেখিছে আমি বহুতো যোগাত্মক আমি সঁহাৰি ৰাইজৰ পৰা পাইছোঁ আৰু আপোনালোকে জানি সুখী হ'ব যে এই কাৰ্যসূচী ভালকৈ হোৱাৰ কাৰণে বহু ঠাইত আমাৰ গ্ৰীণ কাভাৰ, ট্ৰী কাভাৰ, ফৰেষ্ট কাভাৰ আমাৰ বাঢ়িবলৈ সক্ষম হৈছে আৰু বহুত বনৰ ধ্বংসৰ কামত লাগি থকা লোকসকলো আজি বন ৰক্ষাৰ কামত নিজকে আত্মনিয়োগ কৰিছে। আজিৰ তাৰিখৰ যিখিনি আমাৰ আধুনিক পদ্ধতি, জিঅ'গ্ৰাফিকেল পজিশ্যনিং ছিষ্টেম, GPS ছিষ্টেমৰ, GIS, এই কথাবিলাকতো তেখেতসকলক আমি প্ৰশিক্ষণ দিছোঁ। কেনেকৈ বিভিন্ন ক্ষেত্ৰত আমি নাৰ্চাৰী আমি কৰি, আমি কেনেকৈ পুলিৰ বাগান কৰি আমি প্ৰথমে নাৰ্চাৰীৰ যোগেদি আমি পুলি জন্ম দি তাৰপিছত আকৌ কেনেকৈ আমি প্লেণ্টেশ্যন কৰিব লাগে এইবিলাকৰো আমি প্ৰশিক্ষণ আমি দিছোঁ। আমাৰ বনৰ যিবিলাক অভাৱ অভিযোগ বন সংমণ্ডলসমূহৰ, বিশেষকৈ আমাৰ বিল্ডিঙৰ ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত, আন্তঃগাঁথনিৰ ক্ষেত্ৰত আমি গাঁৱৰ মানুহসকলৰ একেলগে বহি কথা পতাৰ কমিউনিটি চেণ্টাৰ, কমিউনিটি হল এইবিলাকতো আমি বিভিন্ন ঠাইত আমি কৰিছোঁ, যাৰ ফলত আজি যৌথ পৰিচালনা সমিতি অৰ্থাৎ জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি আৰু বন বিভাগৰ লোকসকলৰ প্ৰচেষ্টাত আজি বন বিভাগে এটা বিভিন্ন ক্ষেত্ৰত বহু ৰাজ্যতকৈ বহু ঠাইতকৈ পজিটিভ গতিৰে যোৱা বুলি আমি ভাবিছোঁ, যাৰ ফলত আজি আমাৰ বিভিন্ন য'ত আমাৰ একেবাৰে বন নাছিলেই সেইখিনিতো আমি বন সুৰক্ষা আৰু বন সংৰক্ষণৰ ক্ষেত্ৰত আজি আমি এটা সুফল দেখুৱাবলৈ সক্ষম হৈছোঁ। গতিকে যিসকলৰ প্ৰচেষ্টাত বিশেষকৈ বিষয়া কৰ্মচাৰী আমাৰ যৌথ বন পৰিচালনা সমিতিৰ নাৰ্মিলৰ যিসকলৰ বিষয়া কৰ্মচাৰী সহযোগত এনেধৰণেৰে আমি আমাৰ এই বিভাগটো বিশেষকৈ বন বিভাগটো আমি সুচাৰুৰূপে সফলতাৰে চলাব পাৰিছোঁ। এই নাৰ্মিলৰ প্ৰকল্প আমাৰ এটা সফল প্ৰকল্প বুলি আমি পৰিগণিত হৈছে। সেইসকলকো মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মূল পুঁজিৰ পৰা কিছু অংশ বন বিভাগক এই আঁচনিৰ বাবে অনুদান দিয়া হয়। এই প্ৰকল্পত অন্তৰ্গত আছে 101টা কাম। তাৰ ভিতৰত মূল হ'ল সামাজিক কাম, পৰামৰ্শসূচক কাম, প্ৰশিক্ষণ,
কাৰ্যকৰী ব্যয় আৰু বয়-বস্তু ক্ৰয়। প্ৰথমে 2004-05 চনত আৰম্ভ হওঁতে দুটা বন সংমণ্ডলৰ অধীনত 10খন যৌথ বন পৰিচালনা সমিতি আছিল এই আঁচনিত। পৰৱৰ্তী সময়ত এনে যৌথ বন পৰিচালনা সমিতিৰ সংখ্যা বৃদ্ধি কৰি 2006 চনত ইয়াৰ সংখ্যা 53খনলৈ বঢ়াই দিয়া হয়। বৰ্তমানৰ নাৰ্মিল প্ৰকল্পৰ অধীনত এনে যৌথ বন পৰিচালনা সমিতি থকা বন সংমণ্ডল কেইটা হ'ল ডিগবৈ, লখিমপুৰ, নগাঁও, নগাঁও দক্ষিণ, কামৰূপ পশ্চিম, কোকৰাঝাৰ, পৰ্বতজোৰা বন সংমণ্ডল আৰু কৰিমগঞ্জ। এই প্ৰাকৃতিক সম্পদ নিয়ন্ত্ৰণ আঁচনিৰ সফল ৰূপায়ণৰ ফলত বনাঞ্চলৰ কাষৰীয়া অঞ্চলত বাস কৰা লোকসকল আৰ্থিকভাৱে লাভৱান হয় আৰু সামগ্ৰিক জীৱন ধাৰাৰ মানদণ্ডৰ পৰ্যায়ক্ৰমে উন্নত হৈ আহে। ফ্ৰিকুৱেণ্ট বান্ধবিলাক হৈ থাকে আৰু মানুহবিলাক গোটেইকেইটা ট্ৰাইবেল, তেওঁলোক কেনেকৈ এইটো প্ৰজেক্ট কৰিব লাগে এইবিলাক নাজানে আৰু পুৱাৰ ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, এই তিনিটা ডাঙৰ সমস্যা আছে। তথাপি এইটো প্ৰজেক্ট ইয়াতে কৰিব লাগে বুলি ডিচাইড হৈছে। ইয়াতে ষ্টাৰ্ট হৈছে 2009 আৰু কৰাৰ পিছত আমি এইটো 4টা JFMC গোটেইকেইটা আমাৰ প্লান্টেশ্যন যিবিলাক টাৰ্গেট আছিলে গোটেইকেইটা কমপ্লিট কৰিলোঁ আৰু ইয়াতে মেক্সিমাম এফৰ্ট আছিলে আমাৰ JFMC মেম্বাৰ্ছ বেনিফিচিয়াৰিজ। তেওঁলোকে আগত বুজা নাছিলে এইটো কেনেকৈ এইটো কাম কৰিব লাগে বুলি, লেকিন তাৰপিছত এইটো একদম নতুন ৱৰ্ল্ড বেংক প্ৰচিজাৰ আৰু একাউণ্টিং চিষ্টেমবিলাক তেওঁলোক জানি তাৰপিছত এইটো ইমপ্লিমেণ্ট কৰিছে। আৰু আমি এনেকৈ ক'ব পাৰি ইমান বেকৱাৰ্ড জেগাত এইটো প্ৰজেক্ট ছাকচেছফুলি হৈছে বুলি। যৌথ বন পৰিচালনা সমিতি অৰ্থাৎ JFMCৰ গঠনৰ সময়ত অৰ্থনৈতিকভাৱে পিছপৰা লোকসকলক গুৰুত্ব দিয়া হয়, যাতে অৰ্থনৈতিক শ্ৰেণীৰ বিভাজনৰ ব্যৱধান পৰ্যায়ক্ৰমে সংকুচিত কৰি আনিব পাৰি। ইয়াৰ উপৰি এনে কাৰ্যক্ৰমত পুৰুষ মহিলাৰ সম অধিকাৰে গুৰুত্ব লাভ কৰে। নাৰ্মিল প্ৰকল্পত যৌথ বন পৰিচালনা সমিতিসমূহক পুঁজি আবণ্টন দিয়া হয়, যাতে এনে পৰিচালনা সমিতিসমূহে বন বিভাগৰ সহযোগত সুচাৰুৰূপে কাৰ্য সম্পাদন কৰিব পাৰে। এনে কাৰ্যব্যৱস্থাৰ মূল লক্ষ্য হ'ল যৌথ বন পৰিচালনা সমিতিৰ অন্তৰ্গত লোকসকলৰ নিৰ্দিষ্ট আয়ৰ উৎস নিশ্চিত কৰাটো। আত্মনিৰ্ভৰশীল হ'বৰ বাবে নাৰ্মিলে যৌথ বন পৰিচালনা সমিতিক এককালীনভাৱে অৰ্থ সাহায্য প্ৰদান কৰে। এনে প্ৰকল্পৰ অধীনত সুগন্ধি আৰু ঔষধি গছ ৰোপণৰ দ্বাৰাও যৌথ বন পৰিচালনা সমিতিসমূহে আৰ্থিকভাৱে লাভৱান হ'ব পাৰে। উল্লেখযোগ্য যে বন বিভাগৰ এই সাহায্য প্ৰথম 2 বছৰৰ পৰা 5 বছৰ পৰ্যন্ত প্ৰদান কৰা হয়। This area is highly degraded sal forest. This area must have been a very good sal forest in the past, but due to biotic interference and due to removal of big trees, this area has been highly degraded. You can see that lots of small seedlings naturally coming from the sal areas. These are all sal, but along with the sal, weeds are also coming. So, a basic thing to assist this natural regeneration is to
involve the JFMCs for the removal of weeds and protection of sal seedlings, so that the sal seedlings which are growing naturally, they can grow up and become sapling, and thereafter they can become the trees also. নাৰ্মেল প্ৰজেক্টটো পোৱাৰ পৰা মানুহবিলাকৰ ফৰেষ্টৰ প্ৰতি এটা বিশেষ এটা মানে তেওঁলোকৰ সহানুভূতি জাগিল বা তেওঁলোকৰ ফৰেষ্টৰ প্ৰতি মৰম উপজিল আৰু তেওঁলোকে এই নাৰ্মেলৰ স্কিমবিলাক আৰম্ভ কৰি প্লেণ্টেশ্যনৰ বিভিন্ন এক্টিভিটিত জড়িত হয় তেওঁলোকে প্ৰটেকশ্যনৰ দিশটোৰ ওপৰত বেছি জোৰ দিলে আৰু অন্য হাতেদিও তেওঁলোকৰ যিহেতু চ'ৰ্চ অফ ইনকাম বেলেগ নাছিলে গতিকে এই প্লেণ্টেশ্যন এক্টিভিটি আৰু বিভিন্ন ধৰণৰ যিবিলাক আমাৰ নাৰ্মেলৰ প্ৰজেক্টৰ আণ্ডাৰত আছে এক্টিভিটিবিলাক বিশেষ ধৰণৰ তেওঁলোকে লাভৱান হৈছে আৰু তেওঁলোকৰ যিবিলাক স্কিম কৰিছে তেওঁলোকৰ পৰা সন্তোষজনক কিছু তেওঁলোকৰ হেৰি হৈছে নাৰ্চাৰী যিবিলাক ক্ৰিয়েট কৰিছে বিশেষকৈ পিপুলছ নাৰ্চাৰী তেওঁলোকে নাৰ্চাৰী পুলি বিক্ৰীও যথেষ্ট লাভৱান হৈছে মই ভাবোঁ এই প্ৰজেক্টৰ দ্বাৰা মানুহখিনি বিশেষকৈ লাভৱান এইটো কাৰণেই হৈছে যে মানুহখিনি আগতে তেওঁলোকৰ যিখিনি লাইভলিহুড আছিলে একমাত্ৰ খেতিয়ে উপাৰ্জন আছিলে খেতিৰ বাহিৰে তেওঁলোকে একো বুজি নাপাইছিলে কিন্তু ইয়াৰ ওপৰত ফৰেষ্টৰ বিষয়েও তেওঁলোকৰ অভিজ্ঞতা বহুত হ'ল আৰু আজিকালি মানুহখিনি যিখিনি মানুহে আগতে হয়তো ফৰেষ্টৰ গছ কটা বা হেৰি কটাৰ লগত জড়িত হৈ আছিল বৰ্তমান তেওঁলোকৰ মনোবৃত্তি প্ৰায় সম্পূৰ্ণ শেষ হৈ গ'ল এতিয়া তেওঁলোকে বুজি পাইছে যে ফৰেষ্টৰ উপকাৰিতা কি আৰু প্ৰটেকশ্যনৰ ক্ষেত্ৰত বিশেষ হেৰি হোৱাৰ কাৰণে মই যথেষ্ট মানে সন্তুষ্টি লাভ কৰিছোঁ নাৰ্চাৰীখন হোৱাৰ কাৰণে আমাৰ ইয়াৰ দুখীয়া মানুহবোৰে কাম কৰিছে আৰু তেওঁলোকৰ ল'ৰা ছোৱালীয়েও আমাৰ নিচিনাকৈ স্কুল যাব পাৰিছে সেইবুলি আমিও সুখী হৈছোঁ যৌথ বন পৰিচালনা সমিতিৰ দ্বাৰা স্থাপিত পিপল নাৰ্চাৰীয়ে বা ৰাইজৰ পুলি বাগানত উৎপাদিত সামগ্ৰী যেনে গছপুলি গছৰ কলম আদি বিক্ৰী কৰি উপাৰ্জন হোৱা ধনেৰে বিভিন্ন সামাজিক কাম যেনে খোৱা পানীৰ সুব্যৱস্থা
কাৰিকৰী শিক্ষানুষ্ঠান, শৌচাগাৰ ইত্যাদিৰ ব্যৱস্থা কৰা হয়। বিশ্ব বেংকৰ সাহায্যৰে পৰিচালিত এনেবোৰ কাম-কাজ ফলপ্ৰসূ হ'বৰ বাবে সমগ্ৰ ব্যৱস্থাটোৰ অন্তৰ্গত প্ৰকল্প সংযোগকাৰী ব্যৱস্থা বা PCUয়ে এটা বেচৰকাৰী সংস্থাক চিনাক্ত কৰি সহযোগী গোষ্ঠী হিচাপে দায়িত্ব অৰ্পণ কৰে। এনে বেচৰকাৰী সংস্থা বা NGOৰ প্ৰতিখন জিলাতে একোটাকৈ শাখা আছে, যিয়ে ৰাজ্যৰ মাজত এনে প্ৰকল্পৰ অধীনত বিভিন্ন দিশৰ কথা বুজাই দিয়ে আৰু এনে আঁচনিত সহযোগ কৰি কাম কৰাৰ উৎসাহ যোগায়। এইখিনি কাম অহাৰ ফলত আমাৰ যি 4খন JFMC তাত কেইবাখনো গাঁৱৰ মানুহে লগ লাগি কমিটি গঠন কৰিছে। এই কমিটি গঠন কৰাৰ ফলত তেওঁলোকে এই কামৰ সহায়ত বহুতখিনি লাভৱান হৈছে। তেওঁলোকে আশাও কৰিছে যে ইয়াৰ পৰা তেওঁলোকে ভৱিষ্যতেও বহুতখিনি লাভৱান হ'ব পাৰিব। সেয়ে মানুহখিনি আগবাঢ়ি আহিছে আৰু মানুহখিনি আগবাঢ়ি অহাৰ ফলত আমাৰ ডিপাৰ্টমেণ্টৰ কাৰণেও সুবিধা হৈছে যে যি অঞ্চলটোত আমাৰ প্লেণ্টেশ্যন লোৱা হৈছে এই ঠাইখিনি আগতে কমপ্লিট বেৰেন আছিলে। গতিকে তাত যেতিয়াই মানুহখিনিয়ে প্লেণ্টেশ্যন কৰিছে এই বেৰেন ঠাইখিনি এতিয়া লাহে লাহে তাত গছৰ পুলি হ'লে এনক্ৰচমেণ্টৰ পৰা আমি বাচিব পাৰিম। আৰু যিহেতুকে প্লেণ্টেশ্যনখিনি আমি পেৰিফেৰিয়েল এৰিয়াত লৈছোঁ, আমাৰ ভিতৰ ফালটোৰ এটা প্ৰটেকশ্যন হ'ব আৰু মানুহখিনি এই প্লেণ্টেশ্যনৰ লগতে আন নৰ্মেলৰ ফালৰ পৰা যি ৰাস্তাৰ কাৰণে বা আৰু কমিউনিটি হলৰ কাৰণে পইচা দিছে, ইয়াৰ ফলত মানুহখিনিও বহু ধৰণে লাভান্বিত হ'ব আৰু তেওঁলোকে খুবেই ভাল পাইছে। ইয়াৰ ফলত চৰকাৰ, ৰাইজ আৰু ডিপাৰ্টমেণ্ট সকলোৰে এটা ভৱিষ্যতে সুবিধা হ'ব। বেচৰকাৰী সংস্থাবোৰে গাঁওবাসীক এটা শুদ্ধ পথেৰে আগবাঢ়ি এটা সুস্থিৰ সিদ্ধান্ত ল'বলৈ সহায় কৰে। এনে বেচৰকাৰী সংস্থাই সমগ্ৰ প্ৰক্ৰিয়াটো যাতে সাৱলীলভাৱে গতি কৰিব পাৰে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে। ল'ৰা-ছোৱালী চব আহি পেলাই ইয়াত কাম কৰিলে, কাম কৰি পেলাই ভাত পানী একেলগে খাবলৈ পাইছোঁ। হাঁহি ধেমালিয়ে গোটেই মাইকী মানুহখিনি একেলগ হ'বলৈ পাইছোঁ। JFMCর যে আমরা এই রাস্তাটা টোটাল আমাদের 4 কিলোমিটার স্যাংশন হয়েছে এবং এই রাস্তাটা আমরা বানাইছি। একটা রাস্তা আছে, আরো পাট করি আমরা 3টা রাস্তা আছে এবং এই রাস্তা হয় আমাদের গ্রামের ছেলেমেয়ে যারা আছে খুব উপকৃত হয়েছে। স্কুল কলেজে যাইতে খুব কষ্ট, কিন্তু এই রাস্তাগুলো হয় আমরা খুব উপকৃত এবং সঙ্গে আমরা এই রিংওয়েল হয়েছে, কমিউনিটি হল হয়েছে। রিংওয়েল হয়েছে, এটা থেকে আমরা 8-10 পরিবার এই দিক থেকে আমরা একটু জল খাইতে আমরা সুবিধা হয়, আমরা একটা কৃতজ্ঞ হইলাম জল পাওয়ার। 2008 নম্বৰৰ পৰা আমাৰ ইয়াতে দেৱানবিল JFMC হৈছে। ইয়াতে টোটেল মাটি আছে 242 হেক্টৰ, তাৰ ভিতৰত 180 হেক্টৰ আছে এনাৰ, 25 হেক্টৰ আছে টিক বেম্বো, 15 হেক্টৰ আছে ফডাৰ ফৰিজ আৰু 15 হেক্টৰ ফায়াৰউড, 5 হেক্টৰ মেডিচিনেল প্লেণ্টেশ্যন, 2 হেক্টৰ অগৰ। আমি আগতে কিছুমান কথা জনা নাছিলোঁ, কিন্তু এই JFMCখনৰ জৰিয়তে আমি এতিয়া যিকোনো কথা আমি বা সমস্যা সমাধান কৰিব পাৰিছোঁ আৰু বহুতখিনিও সফল হৈছোঁ। ইফালে নাৰ্চাৰী হৈছে,
ইফালে বাগান হয়েছে, ইফালে শাল গাছ রাখা হয়েছে, ইফালে কিবা সব রাখা হয়েছে। আমি একজন সাধারণ লোক, কোনো জেএফএমসির মেম্বার নয়। আমি 2-3 বছর আগে আমি এখানে এসে যা পরিস্থিতি দেখেছিলাম, কোনো গাছপালাই ছিল না বলা যেতে পারে। কিন্তু এখন যা পরিস্থিতি, তাতে মনে হচ্ছে যে এই জেএফএমসির লোকরা খুব ভালোভাবেই কাজ করেছে। এই আমগুড়ি জেএফএমসির লোকরা খুব ভালোই কাজ করেছে এবং তার পরিণতি হচ্ছে এই গাছপালাগুলো। यहाँ थुप्रो गरिब दुखिया छन्, अहिले उनीहरू पनि राम्रो भन्छन्, लेत्रा थेत्रा बस्नु हुँदैन, राम्ररी बस्नुपर्छ। अहिले पनि अगाडि स्कुल पढ्थेनन्, अहिले स्कुल पढ्छन्, मनोजग भन्छ स्कुलमा। এটা প্রথম বহুত জঙ্গল রহে কাটিকে আদমিগুলা ধ্বংস করে দিলে, তারপরে জেএমপি আসিকে এটা কমিটি গঠন করিকে নতুন পুলি রুপলি আমরা আর হিয়াই কাম করিকে আমরা চলছি, হাজারা করিকে কাম করছি। আর রাস্তা ঘাট বনি হে তার সে আমাদের ছুয়াগুলা স্কুল পড়াথি, তার সেটা এখন রঙিল হয়ে যায় পুরা পুলি সুলি রুপিকে। এখন হিয়া আচ্ছা লাগলে দেখে গেলে আরো আগে নাই কাটবেন বলকে আশা করছি আমরা। আগতো ইয়াতো জঙ্গলটো পুরা আছিলে, আর জঙ্গলটো কাটি সব হেক কৰিলে। হেক কৰাৰ পাছত এতিয়া আমি দেখিলোঁ যে হাবিটো একদম মুকলি কৰি দিছে। সেইকাৰণে আমি এতিয়া আগবাঢ়ি এতিয়া পুলি লগাইছোঁ। পুলি লগাই এতিয়া আমি গছ পুলি বনালোৱে, বনাই পিনি আৰু এতিয়া কাম কৰি আছোঁ। আৰু চৰকাৰে টকা দি আছে, খাই আছোঁ আমি, আৰু ল'ৰা ছোৱালীকো পঢ়াই আছোঁ। নাৰ্মিল আঁচনিৰ সমগ্ৰ প্ৰক্ৰিয়াটো ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ যৌথ ব্যৱস্থা বা PPP মোডৰ দ্বাৰা নিয়ন্ত্ৰিত হয়। এই কাৰ্যত সকলো বিভাগৰে দায়িত্ব থাকে। বন বিভাগৰ সহযোগত বিভিন্ন ধৰণৰ বৃক্ষৰোপণৰ কাৰ্যসূচীটো তেওঁলোকে অংশগ্ৰহণ কৰি উপাৰ্জন কৰিব পাৰে। এনে বৃক্ষৰোপণৰ দ্বাৰা উৎপাদিত ঔষধি দ্ৰব্য যেনে আমলখি, শিলিখা আদি বিক্ৰী কৰিও তেওঁলোকে উপাৰ্জন কৰিব পাৰে। আগত আমি মানে ইয়াত জেএফএমচি হৈ আমি ভাল পাইছোঁ, কেলে জেএফএমচি নথকাৰ আগত মানে কি হয় আমি দিন হাজিৰা কৰি খাইছিলোঁ য'তে ত'তে, আৰু চলিবৰ কাৰণে অসুবিধা আছিলে কাৰণে আমি আৰু জংঘলতে খৰি চৰি কাটো, খৰি চৰি কাটি আৰু সেইটোকে বিক্ৰী কৰি জীয়াই আছিলোঁ মানে আগত। আৰু চলিবৰ কাৰণে অলপ অসুবিধা আছিলে, যেনতে নাহে য'ত ত'ত হাজিৰা পালে হাজিৰা কৰোঁ, নহ'লে নাই। এতিয়া কি হ'ল জেএফএমচি খোলাৰ কাৰণে আমি আৰু ভাল পাইছোঁ। কেলে ভাল পাইছোঁ মানে এতিয়া আমাৰ ৰেগুলাৰ আমি কাম পাওঁ, ইয়াত কাম কৰি আছোঁ, ইয়াৰ মেম্বাৰো হ'লোঁ। জেএফএমচি গঠন হোৱাৰ পৰা আমাৰ এই জংঘলৰ কাষৰ দুখীয়া পৰিয়ালবিলাকৰ মানে ঘৰ বাৰী ভালকৈ চলিছে। ইয়াতে কাম বন কৰি পুলি ৰুই পৰিয়ালবিলাকৰ উন্নতি হৈছে, ল'ৰা ছোৱালী পঢ়া শুনা কৰাব পাৰিছে। ডিফেন্সিত আমি ৰাস্তাও পালোঁ, এতিয়া বৰ্তমানে আৰু নাৰ্চাৰী গোটেই হেৰিবিলাক গোটেই পালোঁ দিয়কচোন। ঘৰ হৈ গ'ল আৰু চাৰ্কেলো হৈ গ'ল, চাৰ্কেলো पालू। এইখিনিয়ে मात्र। हामी जएफएमसीमा काम गर्न लागेको आज धेरै भयो, 9 वर्ष जति भयो। जे पनि पाइएको छ, राम्रो उन्नति पाइएको छ। हामीहरूको बाटोघाट पनि भयो, बाटो रास्ता सबै राम्रो भयो। गाछ गसनीलाई हामीले जतन गर्छौँ। त्यहाँबाट हामीले डिस्ट्रिक्ट पुरस्कार पनि पाएका छौँ। अरू जे हामीले पाएका छौँ त्यसमा हामीले हात लगाएका छैनौँ, चलाएका छैनौँ, त्यसरी नै राखिदिएका छौँ। নাৰ্মিল প্ৰকল্পৰ অধীনত বন বিভাগে আন্তঃগাঁথনিৰ উন্নয়নৰ বিভিন্ন কাৰ্য ব্যৱস্থাও হাতত লৈছে, যাতে বিভাগটোৱে আধুনিক প্ৰক্ৰিয়াৰে কাম কাজ চলাই নিয়াত সুবিধা হয়। বনাঞ্চলৰ ভিতৰৰ অসম আৰ্হিৰ জহি খহি যোৱা ঘৰবোৰ পুনৰ নিৰ্মাণ কৰি বন কৰ্মচাৰীসকল থকাৰ উপযুক্ত ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকে সুকলমে কাৰ্য সম্পাদন কৰিব পাৰে। আর রাইজক মানে একটু কি লাগে রাইজক পুরা হতি তাই স্টাডি করি আমি একটু মাইক্রো প্ল্যান বিলাক বানাইছো। এটু কারণে মানে এটু প্রজেক্ট মানে একটু সাকসেস হয়েছে। এটু প্রজেক্ট তলত আমার অলরেডি মোর দেন 650 হেক্টর প্লান্টেশন হয়ে গেল। 8টা নার্সারি, 4টা কমিউনিটি হল আর 16 কিলোমিটার ভিলেজ রোড আমি অলরেডি মানে বানোয়া হয়েছে। মোর দেন 80,000 মেন ডেজ আমি অলরেডি মানে একটু জেনারেট করা হয়েছে।
আমি হোজাই নিচিনা ইয়াত আমি ভাবি আছো মানে ইয়াত আমাৰ ইনকাম জেনাৰেশ্যন এক্টিভিটিজ বিলাকত ডিস্ট্ৰিক্ট ৰিলেটেড বেলেগ ইনকাম জেনাৰেশ্যন এক্টিভিটিজ লগত আমি মানে এইটো টাই আপ কৰিম তেতিয়া মানুহবিলাকৰ ষ্টেটাছ বাঢ়ি যাব আৰু এইটো প্ৰজেক্ট মানে ফান্ডিং ৱৰ্ল্ড বেংকৰ পৰা বন্ধ হ'লে নেবি মানে এইটো প্লান্টেশন রিলেটেড নার্সারি রিলেটেড আর যিকোনো নতুন ইনিশিয়েটিভ আমি মানে একটু ভিলেজ লেভেলত লোৱা হৈছে এইটো মানে একটু বন্ধ হ'ব নালাগে এইটো টার্গেট কৰি আমি মানে একটু বর্তমান একটু কাম কৰি আছো वर्ल्ड बैंक और মানে এটা প্লাস পয়েন্ট মানে वर्ल्ड बैंक প্রজেক্ট মানে তৌলগর মানে একটু এভরি 3 মান্থস বা এভরি 6 মান্থ তৌলগ রেগুলারলি একটু মনিটরিং করে ইভেন ইন কেস মানে যদি স্কিম মানে একটু আপ টু তৌলগ কি ধরনের আমি প্ল্যান করেছি যদি এই ধরনের কাম যদি হওয়া নাই তৌলগ মানে একটু রেগুলারলি রিভিউ করি মানে একটু ইমিডিয়েটলি একটু মানে একটু কারেকশন মেজার একটু এইবিলাক ইনিশিয়েটিভ আমি মানে বেলেগ প্রজেক্টৰ যদি মানে ইনক্লুড কৰিব লাগে এটা প্ৰজেক্ট যদি আমাৰ সাকসেস হৈছে তাৰে মানে টু প্লাস পয়েন্ট মাইনাস পয়েন্ট আমি বালকেট স্টাডি কৰিব লাগে তেতিয়া মানে বেলেগ স্কিম বিলাক কি সেম লাইনত আমি আনিব কাৰণে ইয়াত এটা ৰাস্তা আমি এইটো পাম গাঁওবাসীক উপাৰ্জনক্ষম কৰাৰ বাবে নাৰ্মিলে মৌ পালন হস্তশিল্প আদিৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে যাতে এই প্ৰশিক্ষণ লৈ তেওঁলোকে নিজৰ হাতৰ বিদ্যাৰ সহায়ত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে যৌথ পৰিচালনা সমিতি অৰ্থাৎ JFMCৰ সদস্যসকলৰ যাতায়াতৰ সুবিধাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰে গাঁওবাসীৰ বাবে ৰাজহুৱা ঘৰ নিৰ্মাণ কৰিছে কমিটি হলটো হোৱাৰ পৰা আমাৰ মহিলাসকলৰ বহুতখিনি সুবিধা হৈছে মানে এতিয়া মিটিং এখন হ'ব হ'লে আমি ফিল্ডত পাতিবলগীয়া আছিলে এতিয়া কমিটি হলটোত পাতিব পৰা হৈছে আকৌ বিহু আহিলে বা কিবা উৎসৱ আহিলে কমিটি হলটোত পাতিব পৰা হৈছে নহ'লে ফিল্ডত পাতিবলগীয়া হৈছিলে ৰাইজে এতিয়া সেইবোৰৰ পৰা আমি বহুতখিনি সুবিধা পাইছোঁ ৰাস্তাও নিৰ্মাণ কৰা হৈছে পাহাৰলৈকে মানে গৈ আছে ৰাস্তাটো কোনো এটা জেগাত মানে হাৰিবলৈ নাই কোনো এখন গাড়ী কোনোবা এফালে যাবলৈ ৰাস্তাটো বন্ধ বুলি ক'বলৈ নাই গতিকে একেবাৰে মানে ক্লিয়াৰ এতিয়া ল'ৰা ছোৱালী সকলো কিন্তু এতিয়া সেইফালৰ পৰা এইফালে এতিয়া ল'ৰা ছোৱালী স্কুললৈ আহি আছে আমাৰ এইফালৰ পৰাতো সেইফালে দফলাঘাট স্কুললৈ গৈ আছে ল'ৰা ছোৱালী ইয়াৰ উপৰি এনে প্ৰকল্পৰ কাৰ্যকৰণত সুচল হ'বৰ বাবে সংশ্লিষ্ট বন সংমণ্ডলসমূহত কম্পিউটাৰ লেপটপ প্ৰিণ্টাৰ ফেক্স LCD প্ৰজেক্টৰ ডিজিটেল কেমেৰা ফটোষ্টেট মেচিন মটৰচাইকেল গাড়ী ইত্যাদিও যোগান ধৰা হৈছে আগতে যেটো এটা দূৰত্ব আছিল বন বিভাগ আৰু ৰাইজৰ মাজত এই দূৰত্ব বহুতখিনি কমি গৈছে এতিয়া ৰাইজে বুজিছে যে এই ফৰেষ্টৰ যিখিনি বনাঞ্চল তেওঁলোকৰ কাৰণে ভৱিষ্যতে লাগিব আৰু এই বনাঞ্চলখন ৰক্ষণাবেক্ষণৰ দায়িত্ব যে তেওঁলোকৰে আৰু ইয়াৰ দ্বাৰা তেওঁলোকে যে উপকৃত হ'ব পাৰে এই বিষয়ে যথেষ্টখিনি তেওঁলোকে বুজি পাইছে বুলি মোৰ ভাৱ হয় আমি বহুতখিনি ইয়াত প্ল্যান্টেশন কৰা হৈছে প্ল্যান্টেশনৰ লগতে তেওঁলোকৰ ৰক্ষণাবেক্ষণ কৰা
বা নাৰ্চাৰী প্ৰস্তুত কৰাত পুলি বাগান প্ৰস্তুত কৰাত সকলোতে এই স্থানীয় ৰাইজক আমি জড়িত কৰিছোঁ। আমাৰ যিটো ইয়াত মটৰচাইকেল আমাক আজি কৰ্মচাৰীসকলক এই প্ৰজেক্টৰ পৰা দিয়া হৈছে, আমাক চাইকেল দিয়া হৈছে ৰাইজৰ কাৰণে, আমাৰ ডিভিজনৰ কাৰণে আমাক এখন গাড়ীও দিয়া হৈছে। গতিকে এই সকলোখিনি যিয়ে সমূহীয়াভাৱে আমাৰ গোটেই এটা বিভাগটো বা আমাৰ লখিমপুৰ বন সংমণ্ডলক বিভিন্ন কাৰ্যসূচী কৰাত এই প্ৰকল্পৰ দ্বাৰা আমি যথেষ্টখিনি উপকৃত হৈছোঁ বুলি মই ভাবোঁ। নাৰ্মিলৰ এই প্ৰকল্পৰ অধীনত যথেষ্ট উন্নত মানদণ্ডৰ সামগ্ৰী তৈয়াৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হয়। বনাঞ্চলৰ বিভিন্ন ব্যৱস্থাৱলীৰে এই ব্যৱস্থাক অধিক উন্নত কৰি তুলিবলৈ চেষ্টা কৰা হৈছে। বিগত সময়ছোৱাৰ কাৰ্য ব্যৱস্থাৱলী বিশ্লেষণ কৰি নাৰ্মিলৰ সফলতাৰ উমান পোৱা যায়। এই প্ৰকল্পৰ ৰূপায়ণত সামগ্ৰিকভাৱে সংশ্লিষ্ট ৰাইজ উপকৃত হোৱাটো দৃষ্টিগোচৰ হৈছে। সুৰক্ষিত হৈছে বনাঞ্চল আৰু সাধাৰণ ৰাইজে লাভ কৰিছে অৰ্থ উপাৰ্জনৰ সুকীয়া পথ। সম্পূৰ্ণ কাৰ্য সম্পাদন কৰা নাৰ্মিল প্ৰকল্পৰ সফল ৰূপায়ণত গাঁওবাসী উপকৃত হোৱাই নহয়, বৰঞ্চ বন আৰু বন্যপ্ৰাণী সুৰক্ষাত তেখেতসকলৰ চিন্তাধাৰাৰ এক ইতিবাচক পৰিৱৰ্তন আহিছে।